ভাগৱতৰ মূল দৰ্শন হ'ল এটি জীয়া সৰ্পৰ কাহিনীৰে আৰম্ভ, যিটো পৰীক্ষিত নামৰ জীৱতত্ত্ব, পৰিসমাপ্তি আৰু আৰম্ভণি যে পৰীক্ষিত নামৰ সসাগৰা পৃথিৱীৰ গৰাকী এজন ৰজা, যিজনে এটি মৃত সৰ্প এজন ব্ৰাহ্মণৰ গলত আঁৰি দিছিল আৰু সেই অপৰাধত অপৰাধী হৈ কালসৰ্প তক্ষকৰ দংশনত ৰজা পৰীক্ষিতৰ মৃত্যু হৈছে। তাৰমানে ভাগৱত আৰম্ভণি হৈছে মৃত সৰ্পৰ পৰা আৰু ভাগৱতৰ পৰিসমাপ্তি হৈছে এটি জীয়া সাপৰ দংশনত অপৰাধী পৰীক্ষিত নামৰ জীৱতত্ত্বৰ মৃত্যু। এয়াই হ'ল ভাগৱতৰ মূল দৰ্শনটো। এতিয়া সেই দৰ্শনৰ মাজত যিখিনি কথা গুৰুজনাই আনিছে, সেই কথাখিনিক আমি অনুধাৱন কৰি অনুভৱ কৰি তাৰ মাধ্যমেৰে আমি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। যে ৰজা পৰীক্ষিত 50 বিঘা 100 বিঘা মাটিৰ গৰাকী নহয়, তেওঁ হ'ল গোটেই পৃথিৱীখনৰে গৰাকী। তৎসত্ত্বেও তেওঁ ডেকা অৱস্থাতে মানে যুৱক অৱস্থাতে মৰিব লগা হৈছে। কিয়? তাৰমানে কি বুজালে? যে মৃত্যু কিমান বয়সত হ'ব, বয়সৰ কোনো সীমা গুৰুজনে আমাক নাই দেখুওৱা। মৃত্যু যিকোনো মুহূৰ্ততে এটি জীৱৰ কাষলৈ আহিব পাৰে। গতিকে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈ গোটেই পৃথিৱীখনৰে একচ্ছত্ৰী সম্ৰাট হৈও ৰজা পৰীক্ষিতে কোনটো পথক আশ্ৰয় কৰিছে, আৰু আমি 50 বিঘা মাটিৰ গৰাকী হৈ MA পাছ কৰা চাৰ্টিফিকেটখন লৈ আমি যদি অহংকাৰী হৈ যাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে, তাৰ দৰ্শনবিলাক ভাগৱতে আমাক সুন্দৰভাৱে দিছে। ও নালাগে ভক্তিত দেৱ দিজৰি সি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। যে ঈশ্বৰক ভক্তি কৰিবৰ বাবে, জীৱই নিজৰ মংগল বিচাৰিবৰ বাবে কৰিব লগা পথটো কি, এৰিব লগা পথটো কি? এৰিব লগা পথটো হ'ল তপ জপ তীৰ্থ ব্ৰত, অৰ্থাৎ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ। আশ্ৰয় কৰিব লগা পথটো হ'ল ভক্তি মাৰ্গ। কিন্তু ভক্তি মাৰ্গ আশ্ৰয় কৰিবলৈ যাওঁতে গুৰুজনে এটি দৰ্শন দিছে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব। ভক্তি মাৰ্গ তুমি আশ্ৰয় কৰিবলৈ তুমি দেৱতাও হ'ব নালাগে, তুমি ধনীও হ'ব নালাগে, তুমি শিক্ষাগত অৰ্হতা থকা MA পাছ কৰা চাৰ্টিফিকেটখনৰ প্ৰয়োজনীয়তাও নাথাকে। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব। ব্ৰাহ্মণ কুলত জন্ম হোৱাৰো কোনো প্ৰয়োজন নাই। তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, এই সকলোবিলাকৰ প্ৰয়োজন ভক্তিৰ প্ৰস্তুত নাই। কেৱলে ভক্তিত তুষ্ট হুন্ত নাৰায়ণ, কেৱল তুমি কৃষ্ণ নাম আশ্ৰয় কৰিবা, শ্ৰৱণ আৰু কীৰ্তন, তাৰ দ্বাৰাই তোমাৰ মংগল সাধন হ'ব। হে কলিৰ মলমতি মনুষ্য। এনেধৰণে গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে। আৰু আজি আমি সেইজনা পৰীক্ষিতৰে যি দৰ্শন আশ্ৰয় কৰিবলৈ আগবাঢ়ি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে নিশ্চয় উপলব্ধি কৰিব পাৰিম যে যিখন চাৰ্টিফিকেটক লৈ আমি অহংকাৰ কৰোঁ, পিতৃ মাতৃয়ে গৌৰৱ কৰোঁ, সন্তানটোৱে মেট্ৰিকত ষ্ট্ৰেণ্ড কৰিলে, ষ্টাৰ মাৰ্ক পালে, ডিষ্টিংশ্যন আদি বিষয়বিলাকক লৈ পিতৃ মাতৃয়ে যিমানেই গৌৰৱ নকৰোঁ কিয়, 40 বছৰ পাৰ হৈ এদিন যোগ হোৱাৰ লগে লগে সেই চাৰ্টিফিকেটখনৰ কোনো মূল্যাংকন নহয়।
40 বছৰৰ ভিতৰত তুমি চাৰ্টিফিকেটখন দেখুৱাই চাকৰিটো পালে পাবা, নেপালে এদিন যদি পাৰ হৈ গুচি যায় তেতিয়াহ'লে চাৰ্টিফিকেটৰ কোনো মূল্য নাই। অহংকাৰ কৰিম নে নকৰিম তাতে আমি উত্তৰটো নিশ্চিত ৰূপত পাম। যি যৌৱনক লৈ আমি অহংকাৰ কৰি আছোঁ সেই যৌৱন 50 বছৰ পাৰ হোৱাৰ লগে লগে কোনো কাম নাই। দ্বিতীয়তে, যিটো পদবীক লৈ আপুনি মই অহংকাৰ কৰি আছোঁ সেইখন মুখ্যমন্ত্ৰীৰ আসনেই হওক, প্ৰধানমন্ত্ৰীৰ আসনেই হওক, কোনো কথা নাই। 60 বছৰ বয়স হোৱাৰ লগে লগে সেই পদবীৰ পৰা আপুনি নামি দিব লাগিব। এতিয়া পদবীক লৈ অহংকাৰ কৰিম নে নকৰিম সেইটো আপুনি মই শাস্ত্ৰসন্মতে বুজিবলৈ চেষ্টা কৰিব লাগে। যি ধন সম্পত্তিক লৈ পাহাৰ গঢ়ি বেংক বেলেঞ্চ বঢ়াই বঢ়াই আমি অহংকাৰী হওঁ, মোৰ সমান ধনী কোনো নাই, মোৰ সমান ধন টকা পইচা থকা গাঁওখনত, অঞ্চলটোত, জিলাখনত কোনোৱে নাই, ময়ে ধনী, কিন্তু সেই ধন সম্পত্তিও 80 বছৰ পাৰ হোৱাৰ পাছত কোনো কাম নাই। আৰু যিটো জীৱন সুন্দৰভাৱে চলি আছে বুলি ভাবিছিলোঁ সেই জীৱনটো যেতিয়া 100 বছৰত আমি হয়তো ভৰি দিবলৈ আগবাঢ়িম তেতিয়া জানিম সেই জীৱনটোৰো কোনো মূল্যাংকন নাই। কাৰণ যিটো ভৰিৰে আপুনি মই অনায়াসে ফুটবল খেলাৰ পৰা ইঠাইৰ পৰা আন ঠাইলৈ আমি সহজতে যাব পাৰিছিলোঁ, সেই ভৰি দুটাইও নিজে যাব নোৱাৰে, মাত্ৰ বাঁহৰ এডাল লাখুটিৰ ওপৰত নিৰ্ভৰ কৰিহে ভৰি দুটা এখোজ দুখোজকৈ আগলৈ দিব পাৰিম। মানে সেইটো জীৱনৰো কোনো মূল্য নাই। গতিকে 100 বছৰীয়া জীৱনটোত আমি কেনেধৰণে নিজৰ মূল্যাংকন কৰিব পাৰিম তাৰ এক দৰ্শন সদ্য প্ৰয়াত জুবিন গাৰ্গ নামৰ সত্তাটোৱে আমাক দেখুৱাই গৈছে বৰ্তমান সময়ত। গতিকে সেই সত্তাৰ যি দৰ্শন আছিল সেই দৰ্শনটো যদি আমি এজন মানুহ হিচাপেও নিজৰ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ, যে যিজনৰ বাবে লাখ লাখ মানুহে এক মুহূৰ্তৰ বাবে হ'লেও দুখ প্ৰকাশ কৰিছে, কিন্তু আপোনাৰ মোৰ মৃত্যু হ'লে এই সংসাৰত গাঁওখনত কান্দিব কেইজনে? চিন্তা কৰিব লাগে অকণমান আমি প্ৰত্যেকেই কথাখিনি, যে ভাগৱত মানে কিবা দাঙিব নোৱাৰা এটা শিল এনেকুৱা বস্তু নহয়, এটা বোজা নহয়। ভাগৱত মানে এখন দাপোন, যে যিখন দাপোন আইগৰাকীয়ে স্বামীজনৰ দ্বাৰা লাভ কৰা বা আইগৰাকীয়ে মাতৃগৃহৰ পৰা লৈ অহা যৌতুক হিচাপে যিটো গডৰেজ, সেই গডৰেজটোত থকা যিখন ডাঙৰ আইনা ৰাতিপুৱা শুই উঠি সেন্দুৰকণ ল'বলৈ যাওঁতে চাই লয়, আৰু লগে লগে যদি মুখখনত বা হাত ভৰিত শৰীৰটোত ক'ৰবাত যদি শৰণ ভগন দেখোঁ, যৌৱনৰ যদি অকণমান শৰণ ভগন দেখোঁ, তেতিয়া কি চিন্তা কৰোঁ? পোনে পোনে বিউটি পাৰ্লাৰলৈ গৈ শৰীৰটো সৌন্দৰ্যতাটো ধৰি কেনেকৈ ৰাখিব পাৰিম তাৰ চিন্তা কৰোঁ। কিয় কৰোঁ? কাৰণ দাপোনখনত শৰীৰটো থিয় কৰাই দিয়াৰ লগে লগে দাপোনখনে শৰীৰটোৰ গোটেইখিনি ৰূপ প্ৰকাশ কৰি দিয়ে। যদি দাপোনখনত নাচাওঁ নিজৰ শৰীৰটো, তেতিয়া আমি ক'ত কি হৈছে গম নাপাম। ঠিক তেনেধৰণে ভাগৱতো হ'ল এনে এখন দাপোন, যিখন দাপোনৰ সন্মুখত নিজৰ 11টা ইন্দ্ৰিয় সহিতে 24টা তত্ত্বৰে গঠিত শৰীৰটোক থিয় কৰাই দিলে এই চকু দুটাৰ ধৰ্ম কি, কাণ দুখনৰ ধৰ্ম কি, হাত দুখনৰ ধৰ্ম কি, ভৰিকেইটাৰ ধৰ্ম কি আদি প্ৰত্যেকটো ইন্দ্ৰিয়ৰ ধৰ্মৰ বিষয়ে আমাৰ জ্ঞাত হৈ যাব। সেই ধৰ্মক আমি যিমানে যিমানে পালন কৰিম সিমানে সিমানে জগতৰ মংগল হ'ব, অৰ্থাৎ জীৱতত্বৰ মংগল হ'ব। যিধৰণে পেট্ৰল ডিপু এটাত পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখন পেট্ৰলৰ বিপৰীতে ডিজেলৰ দামটো কম হৈ আছে বুলি দেখিও সেই পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখনত ডিজেল নভৰাওঁ, ডিজেল চালিত ইঞ্জিনৰ গাড়ীখনত পেট্ৰলৰ দামটো কম হৈ থকা দেখিও পেট্ৰল যিধৰণে ভৰাই নলওঁ, ঠিক স্বধৰ্মটো আমাৰ ইন্দ্ৰিয়বিলাকৰ সহিতে আমি মানুহজনে নিশ্চিত ৰূপত ভাগৱত নামৰ দাপোনখনৰ সন্মুখত নিজক থিয় কৰাই দিলে আমি বুজি পাই যাম। এতিয়া ভাগৱত নামৰ দাপোনখনৰ সন্মুখত নিজকে থিয় কৰাইছোঁ নে নাই কৰোৱা, এইটো আকৌ প্ৰত্যেকে আমি নিজে নিজেহে এতিয়া বুজি পাম। গতিকে আজি যেতিয়া আমি কলিতা বাপৰ আমন্ত্ৰণ ক্ৰমে এই সৌভাগ্যৰ গৰাকী হৈছোঁ প্ৰত্যেকজনাই, গতিকে আজি আমি যিকণ সময় ইয়াত বহি থাকিম সেইকণ সময় অন্তত
আমি নিজক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। কাৰণ গুৰুজন বৈষ্ণৱে আমাক উপদেশ দিছে। অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে মাধৱ গুৰুজনাই যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ, যোগাদিৰো ফলক পাৱয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল মনেৰে, বিচৰাৰ লগে লগে পাই গ'ল ভকতৰ সংগ, আৰু পোৱাৰ লগে লগে সেইখিনি সময় ধৈৰ্য ধৰি তেওঁ আসনাধিষ্ঠ হ'ল, তেওঁৰ লাভ কি হ'ব? যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ। সেই ব্যক্তিজনে ভকতৰ সংগ কৃষ্ণ নাম পোৱাৰ আগতে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি গো কোটি দানং গ্ৰহণেশ কাশী মাৰ্গে প্ৰয়াগে যদি কল্পবাসী, সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং। কৃষ্ণ নাম ভকতৰ সংগ আশ্ৰয় কৰাৰ আগত তেওঁ গো কোটি দানং, 1 কোটি গৰু যদি ব্ৰাহ্মণক দেও দান, ব্ৰাহ্মণক দান দি যিমান পুণ্যৰ তেওঁ গৰাকী হ'ব পাৰিছিল। তাৰ পাছত এটা মাহত 30 দিনীয়া এটা মাহত 2টা পক্ষ থাকে, শুক্ল পক্ষ কৃষ্ণ পক্ষ, প্ৰশেক বুলি কয়। 1 কল্পমান যদি সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সময়ত কাশী গংগা গয়া বৃন্দাবন মথুৰা প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰত গৈ যদি ভ্ৰমণ কৰি আহে 15 দিনমান, সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সেই সময়খিনিত যিমান পুণ্যৰ গৰাকী তেওঁ হ'ব পাৰে। সুমেৰু সমান সুবৰ্ণ দানং, সুমেৰু পৰ্বতটোৰ সমান সোণ ৰূপ মণি মুকুতা দুখীয়াক দান দি তেওঁ যিমান পুণ্যৰ গৰাকী হ'ব পাৰে। ন তুল্যং গোবিন্দ নামং। এবাৰ কৃষ্ণ বুলি মুখেৰে কৈ দিয়াৰ লগে লগে তেওঁ যিমান পুণ্যৰ গৰাকী হৈ যাব পাৰে, ওপৰত কৈ অহা পুণ্যবিলাক সেই কৃষ্ণ নামৰ পুণ্যৰ ৰেণুকণাৰ সমানো হ'ব নোৱাৰে। এতিয়া আমি কৰিম কোনটো? চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। শাস্ত্ৰই কিন্তু এই পথটোকে আমাক দৰ্শন কৰাইছে ভক্তি মাৰ্গ বুলি, ভক্তি পথ বুলি। গতিকে আজি আমি সৌভাগ্য যেতিয়া হৈছে আমাৰ কলিতা বাপৰ কৃপাৰ বশত, গতিকে আমি সেই আগৰ সমস্ত পুণ্যৰ বিপৰীতে আজি কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত পান কৰি অবিনাশী পুণ্যৰ গৰাকী হ'বলৈ আমি চেষ্টা কৰিম। বাকীবিলাক পুণ্য বিনাশী পুণ্য বুলি কোৱা হৈছে, যে সেইবিলাক পুণ্য শেষ হ'লে আমাৰ জীৱৰ কি অৱস্থা হ'ব, আৰু অবিনাশী পুণ্যৰ গৰাকী হ'লে জীৱৰ কি মহান লাভ হ'ব, তাৰি দৰ্শন ভাগৱতৰ মাধ্যমেৰে ব্যাস নাৰদ সংবাদত প্ৰকাশিত হৈছে। ৰাম দিনে কপূৰ্বত পৰাশৰ সুতৰিষি, বদৰিকাশ্ৰমত আচন্ত ব্যাস কৰি, উগুল ধুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। ব্যাস যিজন ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ, দেৱৰ্ষি নাৰদ যিজন হ'ল ভগৱন্তৰ 24 অৱতাৰৰ এক অৱতাৰ, অংশ অৱতাৰ। ব্যাস হ'ল কলা অৱতাৰ, নাৰদ হ'ল অংশ অৱতাৰ। দুইজনৰ মাজত কথোপকথন হৈছে। কিহৰ ওপৰত কথোপকথন হৈছে তাকে পদবন্ধে প্ৰকাশ কৰিছে।
যে ৰজা পৰীক্ষিতৰ গংগাৰ তীৰত যেতিয়া মৃত্যু হৈছিল সৰ্পদংশনত, তেতিয়া তাত উপস্থিত আছিল ৬০,০০০ ঋষিমুনি। আৰু সেই ৬০,০০০ ঋষিমুনিয়ে মহামানী শুকগুৰুৰ কৃপাত ৰজা পৰীক্ষিতে লাভ কৰা কৃষ্ণস্তু ভগৱন নাম অমৃত ভাগৱত কথা, সেইখিনি ৰজা পৰীক্ষিতৰ মৃত্যুৰ প্ৰায় ২০০ বছৰ পাছত, কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় ২০০ বছৰ পাছত পুনৰ তেৰাসমস্তই চিন্তা কৰিছে। প্ৰথম ৩০ বছৰ পাছত, তাৰপাছত প্ৰায় ২০০ বছৰ পাছত, তাৰপিছত পুনৰ ২৩০ বছৰ পাছত ভাগৱতৰ দৰ্শন ভাগৱতী আমাক প্ৰকাশিত কৰিছে। পুনৰ শ্ৰৱণ কৰাৰ মানস কৰিলে আৰু শুকগুৰুৰ চৰণত গৈ সেৱা নিবেদন কৰিলে। সেই গুৰুদেৱ, এই পৰীক্ষিতৰ আগত তুমি ভাগৱত কথা কৈ থাকোঁতে সেই দিনবিলাক ইমান ভাল আছিল, সেই ৭ দিন তুমি আমাক আকৌ সেই ৭টা দিন ঘূৰাই দিয়াচোন। অৰ্থাৎ তেনেকৈ আমাক কৃষ্ণদেৱৰ কৃপা লাভৰ ব্যৱস্থাটো কৰি দিয়াচোন। তেতিয়া শুকগুৰুৱে প্ৰকাশ কৰিছে যে এতিয়া ৰামো নাই, অযোধ্যাও নাই, অৰ্থাৎ পৰীক্ষিতো নাই আৰু এতিয়া সেই পৰিৱেশটোও নাই। কিয়নো কলিৰ কৰাল গ্ৰাসত জীৱ অধৰ্মী হৈছে, অনাচাৰী হৈছে। সেইকাৰণে তোমালোকে ইচ্ছা যিহেতু কৰিছা, মই তোমালোকক নকওঁ, তোমালোকক ক'ব উগ্ৰশ্ৰৱা সুতে। গতিকে তোমালোক উগ্ৰশ্ৰৱা সুতৰ কাষলৈ যোৱা, তেওঁ তোমালোকক ভাগৱত কথা প্ৰকাশ কৰিব। লগে লগে ৩২,০০০ ঋষিমুনিয়ে চিন্তা কৰিলে। কি চিন্তা ভাগৱতে প্ৰকাশ কৰিছে? দুটা অহংকাৰ। এক হ'ল আমি ব্ৰাহ্মণ কুলত জন্ম গ্ৰহণ কৰা, আমি একোজন ব্ৰাহ্মণ। গতিকে ব্ৰাহ্মণ হৈ আমি ব্ৰাহ্মণ হৈ নিষ্কুলীয়া সুতৰ মুখেৰে কিয় ভাগৱত শুনিম, এই বুলি বংশগত জন্মৰ অহংকাৰটো তেওঁলোকে লগত ৰাখিছিল। সেইকাৰণে ভাগৱত শুনাৰ পৰা তেওঁলোক বঞ্চিত হ'ল। আমিও যদি ভাবোঁ আমি আমুক বংশত জন্ম, তেতিয়াহ'লে বংশৰ অহংকাৰটো আমি যিমানে লগত লৈ ফুৰিম, সিমানে আত্যান্তিক সুখৰ পৰা আমি বঞ্চিত হৈ গৈ থাকিম। দ্বিতীয় অহংকাৰটো হ'ল বিদ্যাৰ অহংকাৰ, যে আমি বেদশাস্ত্ৰত পাৰ্গত, নিষ্কুলীয়া উগ্ৰশ্ৰৱা সুতৰ মুখেৰে আমি কিয় ভাগৱত শুনিম, নশুনো, এই বুলি বিদ্যাৰ অহংকাৰটো লগত লৈ ফুৰিছিল। আৰু সেইকাৰণে ৩২,০০০ ঋষিমুনিয়ে ভাগৱত শুনাৰ পৰা বিৰত থাকিব লগা হ'ল। বাকী থাকিল ২৮,০০০ ঋষিমুনি। সেই ২৮,০০০ ঋষিমুনিয়ে গুৰুৰ আজ্ঞা শিৰোগত কৰিছে, অৰ্থাৎ ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, গুৰুৰ কৃপাহি কেৱলম। যদি তুমি ধ্যান কৰা, কেৱল গুৰুৰ মূৰ্তি হৃদয়ত ধ্যান কৰিবা। গুৰুজনাই কৈছে, ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। স্ব মানে নিজৰ, ৰূপ মানে অৱয়ব। আমি যে কৈ থাকোঁ মই প্ৰাণজিৎ, মই কলিতা, মই দত্ত, মই শইকীয়া, মই কাকতি, মই বৰা, এই বুলি যে আমি উপাধিকেইটাক কৈ কৈ আনৰ আগত প্ৰকাশ কৰোঁ নিজৰ উপস্থিতিৰ কথা, নিজৰ পৰিচয়টো। ত স্বৰূপ মানে সেইটোৱে, স্ব মানে নিজৰ, ৰূপ মানে অৱয়ব। তুমি প্ৰকৃততে কিনো তাৰ বিষয়ে গম পাই যাবা যেতিয়া তুমি ৰাম নাম আশ্ৰয় কৰিবা। নাম আশ্ৰয় কৰাৰ লগে লগে নামৰ গৰাকীক তুমি হৃদয়ত চিন্তা কৰা, তেতিয়াহে আকৌ তুমি বুজি পাবা তুমি যে হৰিৰ নহয়। উপাধিটো যে তোমাৰ মূল বিষয়বস্তু নহয় চিনাকিৰ বাবে। তোমাৰ চিনাকিৰ মূল দৰ্শনটো হ'ল আত্মা ৰাম। তুমি হ'লা আত্মা, যাৰ কোনোদিন দেখা দেখি নহয়। আত্মাক কোনোবাই আমি দেখিছোঁনে? নাই দেখা। ভগৱানক কোনোবাই দেখিছোঁ নি? নাই দেখা। কিন্তু বিশ্বাস প্ৰত্যেকেই কৰোঁ। সেইকাৰণে গুৰুজনাই ভগৱানৰ অস্তিত্বৰ দৰ্শন দিছে। অব্যক্ত ঈশ্বৰ হৰিক, ঈশ্বৰ অব্যক্ত, অৰ্থাৎ ঈশ্বৰক দৰ্শন পাবৰ বাবে, ঈশ্বৰৰ কৃপা লাভৰ বাবে কেনেমতে চিন্তিবা, তেওঁক কেনেকৈ চিন্তা কৰিবা, কি মতে পূজা কৰিবা তেওঁক, তাৰ দৰ্শনবিলাক জানিবৰ বাবে মাধৱ গুৰুজনাই কৈছে,
অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা অ ৰাম বুলি শুদ্ধ কৰা মন মনটোক প্ৰথম শুদ্ধ কৰা পথটো কি ৰাম বুলি কোৱা এতিয়া ভগৱন্তৰ কৃপা লাভৰ বাবে ব্যাপকত কিবা বিসৰ্জন তেওঁৰ কৃপা লাভৰ বাবে কি ত্যাগ কৰিম আমি যে প্ৰায় মুণ্ডন কৰোঁ আমি যে প্ৰায় ভোজনী এটা সজাওঁ আমি যে প্ৰায় গুৱা পাণ এযোৰ আগ কৰি দিওঁ আমি যে প্ৰায় চাকি এগছ জ্বলাই থৈ আহোঁ ধূপ লাগিবই মিঠাতেল লাগিবই এইবিলাক ভগৱন্তৰ কৃপাৰ লাভৰ বাবে কিবা অপৰিহাৰ্য বস্তু বুলি কৈছে নেকি ভাগৱতে তথাপিতো আমি এইবিলাকেই কৰি থাকোঁ গুৰুজন বস্তুৱে সুন্দৰভাৱে কৈছে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি কি প্ৰভু তুমি সন্তুষ্ট হ'বৰ বাবে আমি দেখোন তোমাক দিবলৈ বস্তু বিচাৰিয়ে পোৱা নাই কিছু কিছু দ্ৰব্য আমি আহৰণ কৰি আনো কিন্তু সেই দ্ৰব্যবিলাকো শুদ্ধ নে অশুদ্ধ গুৰুজনে প্ৰকাশ কৰিছে জল দি পুজিলোহেঁতেন পানীৰে সেৱা কৰাৰ ইচ্ছাটো আছিল প্ৰভু কিন্তু মাছে বিতালিলে সি যে চোৱা হৈ গ'ল দুগ্ধ দি পুজিলোহেঁতেন তোমাক গাখীৰ দি সেৱা কৰাৰো ইচ্ছা এটা আছিল প্ৰভু কিন্তু দামৰিয়ে পিলে দামৰি পোৱালিটোৱে খাই দিয়াৰ বাবে গাখীৰো চোৱা হৈ গ'ল প্ৰভু পুষ্প দি পুজিলোহেঁতেনে পুষ্প মানে ফুল কিন্তু ভোমোৰাই চুহিলে সেইকাৰণে পুষ্পও চোৱা হৈ গ'ল এতিয়া চোৱা বস্তু ভগৱন্তই গ্ৰহণ কৰিব জানো নিশ্চয় নকৰে তে ব্ৰহ্মাণ্ডত চোৱা নোহোৱা বস্তুটোৰ নাম কি যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা মানে অপবিত্ৰ তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা এইটো নিয়ম পালন কেইজনে কৰোঁ এতিয়া তোমাৰ নামে তোমাক পুজো আজিও বিভিন্নজনে চাকি জ্বলাই থৈ গৈছে ইয়াত কি বুলিবা জ্বলালে এতিয়া কি বুলিবা আমি জ্বলালোঁ ভাবিলোঁ বা কি বুলি জুইশলা কাঠিটো মাৰোঁতে নিজে নিজেহে বুজি পাম এতিয়া নাম বা কি বুলি ক'লোঁ তেওঁক বা কি বুলি মাতিলোঁ এতিয়া যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা তোমাৰ চৰণত যিহকে দিবলৈ যাওঁ সকলো চোৱা কাৰণ সকলোখিনি গৰাকী তুমি তোমাৰেহে দ্ৰব্য তোমাতে অৰ্পণ তোমাৰেই বস্তু তোমাতে দিছোঁ সেইকাৰণে মাধৱ গুৰুজনাই কৈছে মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা শ্ৰদ্ধয় শাসিক ভান দিব কোনো উপায় সেই প্ৰভু তোমাক মই প্ৰথম ঠগিছোঁ সেইকাৰণেহে তুমি মোক ঠগিছা ভগৱানে আমাক এনেই নঠগে তেওঁক আমি প্ৰথম ঠগি লওঁ প্ৰভু ল'ৰাটো মেট্ৰিক দিবলৈ ওলাইছে এক কণিকা কৃপা কৰিবা কওঁনে বাৰু কওঁনে প্ৰায়ে কওঁ আমি বাবাইসকলে সন্তানটোৰ মংগলৰ কথা চিন্তা কৰি যিদিনা ভগৱন্তই তথাস্তু বুলি ক'ব সেইদিনাই সন্তানে ডিষ্টিংশ্যন লেটাৰ ষ্টাৰ আদি মাৰ্কসহ পিতৃ মাতৃলে গৌৰৱ কঢ়িয়াই আনে নিশ্চয় আনে কিন্তু গৌৰৱ মানে ফলাফলটো পোৱাৰ লগে লগে আপুনি মই ভগৱানক ধন্যবাদটো দিওঁ নে নিদিওঁ এজনো পিতৃ মাতৃ নাই সংসাৰত এজনো পিতৃ মাতৃ নাই সন্তানৰ ফলাফলত কৃতকাৰ্যতাত সন্তুষ্টি লাভ কৰি ধন্যবাদটো ভগৱানক দিয়া এজনো পিতৃ মাতৃ নাই আমি কাক ধন্যবাদটো দিওঁ 5টামান ব্ৰইলাৰ মানে সেইদিনা খানাটো হয় সেইটোৱে সংসাৰ ধৰ্ম আমি পালন কৰিছোঁ যিটো ভাগৱতে আমাক ভুল বুলি প্ৰমাণ কৰি আছে ভগৱন্তক ধন্যবাদ দিবলৈ সেইদিনা চাকি গছ কোনজন পিতৃ মাতৃয়ে জ্বলাই পাওঁ প্ৰভু তোমাৰ কৃপাত সন্তানে কৃতকাৰ্যতাত সফল হ'ল গৌৰৱ কঢ়িয়াই আনিলে আমাৰ নাকটো ৰক্ষা পৰিল প্ৰভু তুমি এনেকৈ সদায় কৃপা কৰিবা এই বুলি কোৱা পিতৃ মাতৃ আছোনে সেই দিনটোত নাই কেৱল মাছ মাংস সহিতে ৰক্তৰঞ্জিত এটা খানা ইজনে ফোন কৰিব বোলে পাৰ্টি দিব লাগিব আৰু সেইটোকে আশ্ৰয় কৰি হেৰা ল'ৰাটোৱে ইমান ভাল ৰিজাল্ট কৰিলে গতিকে সকলোৱে ফোন কৰি আছে নহ'লে ৰাতিলৈ খানাটোকে দি দিওঁ আজি পিতৃ মাতৃ আলোচনা হয় কিন্তু কিয়নো তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিলে এইটো যাৰ ওচৰত তেওঁ সেৱাভাগ নিবেদন কৰিছিল পৰীক্ষাৰ আগত
দুদিনমানৰ আগত, সেইটো কিন্তু সমূলি পাহৰি থাকোঁ আমি। কাৰণ মনুষ্য পাহৰাটোৱে ধৰ্ম আমাৰ। টানত পৰিহে ৰাম বুলি কওঁ আমি। গতিকে সমস্তখিনি ভাগৱত দাপোনে আমাক কেনেকৈ সিদ্ধান্ত দিছে যে এদিনাখন 28,000 ঋষিমুনিয়ে গুৰুৰ আজ্ঞা শিৰোগত কৰি বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যধামত মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা সূতক আসনত উপবিষ্ট কৰোৱাই ভাগৱত কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰিলে যে সেই সূতগুৰু তুমি চোৱাচোন আমি কি কৰি আছিলোঁ ইমান দিনে, যে আমি এটা কৰ্ম কৰিছিলোঁ, কৰ্মটো হ'ল হে ৰাম শৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমি এটা কৰ্ম কৰিছিলোঁ, কৰ্মটোৰ নাম হ'ল যজ্ঞ। সেই যজ্ঞ কৰ্ম কৰি জুইত ঘিউ ঢালি ঢালি মন্ত্ৰ উচ্চাৰণ কৰোঁতে কৰোঁতে 1000 বছৰ পাৰ হ'ল। আৰু সেই 1000 বছৰত জুইৰ ধোঁৱা আমাৰ শৰীৰটো তথা শৰীৰৰ আৱৰণ দিয়া এই বস্ত্ৰবিলাকত লাগি লাগি আমাৰ শৰীৰটোও লেতেৰা হ'ল, কাপোৰ কানিখিনিও লেতেৰাহে হ'ল। আমাৰ বেলেগ একো লাভ দেখোন নেদেখিলোঁ গুৰুদেৱ। গতিকে সম্প্ৰতি তুমি সি চিন্তি উক মহাশীত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। বৰ্তমান আমি তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ চৰণলৈ আহিছোঁ, তুমি আমাক সেই অন্ধকাৰৰ পৰা পোহৰৰ বাটটো তুমি আমাক দেখুৱাই দিয়া। তেতিয়া উগ্ৰশ্ৰৱা সূতে মনৰ ভাৱনাটো প্ৰকাশ কৰিছে, নিজৰ প্ৰতি সেৱা নিবেদন কৰিছে যে এই ৰাম হেন শুনি সূতে বিনাৱন্ত অৱনতে আমি হেন অকুলীন আছিল মনতে তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ। মই ইমান দিনে অকুলীন বুলি ভাবিছিলোঁ, মোৰ কোনো কুল নাই বুলি ভাবিছিলোঁ। আজি তোমালোকে মোক কৃষ্ণ কথা ক'বলৈ দায়িত্ব দি মোক তোমালোকে ভাবিবলৈ বাধ্য কৰি দিলা মোৰো এটা কুল আছে, মোৰো এটা সংগ আছে, মই অপবিত্ৰ নহয়, ময়ো পবিত্ৰ। তাৰমানে মই বেয়া নহয়, ময়ো ভালেই, কাৰণ কৃষ্ণ কথা ক'বলৈ তোমালোকে মোক নিৰ্বাচন কৰিছা। মানে মই বেয়া হোৱা হ'লে জানো মোক তোমালোকে আসনত বহুৱালাহেঁতেন? নিশ্চয় নবহুৱা। গতিকে মই বুজি পাইছোঁ এই ৰামে কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণ নাম ভক্তিত জীৱৰ লাভ সেইটোৱে মহান লাভটো। তুমি কৃষ্ণ বুলি কোৱা, তোমাৰ উপাধি কি, তোমাৰ জন্মগত বংশৰ পৰিচয় কি, তোমাৰ জ্ঞান শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটখন আছেনে নাই, তোমাৰ ধন সম্পত্তি বেংক বেলেঞ্চ কেইমহল ঘৰত বাস কৰা, এইবিলাক বিপৰীতজনে তোমাক এবাৰো নোসোধে। তুমি যদি কৃষ্ণ বাপজন বুলি সেৱাভাগ নিবেদন কৰা, তেতিয়াহ'লে সিপক্ষৰজনে বিপৰীতে থিয় হৈ থকাজনে বোলে তুমি যে মোক কৃষ্ণ বুলি ক'লা, তোমাৰ চাৰ্টিফিকেটখন চাওঁ, তোমাৰ শিক্ষাগত অৰ্হতা কিমান আছে, সোধেনে বাৰু? নোসোধে। জাত পাত তোমাৰ জন্মগত পৰিচয়টো মোক দিয়াচোন, তোমাৰ উপাধি কি, সোধেনে বাৰু? নোসোধে। এই কৃষ্ণ নাম মহাভক্তি শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ যাওঁতে সেই ভকতজনৰ জাত পাতৰ বিচাৰ নহয়। এটাই জাত এটাই অজাত, মানে জাতি আৰু অজাতিৰ পৰিচয় দিছে। কৃষ্ণক জানয় যিটো সেহিহে জাতি, কৃষ্ণক নজানে যিটো সেহিহে অজাতি। ঈশ্বৰক যিজনে জানিবলৈ ইচ্ছা কৰে তেওঁ জাতিৰ ভিতৰত অন্তৰ্ভুক্তি হৈ যায়।
যিজনে কোনোদিন ঈশ্বৰৰ কথা শুনিবলৈ কাণ দুখন ব্যৱহাৰ নকৰোঁ, মুখখন ব্যৱহাৰ নকৰোঁ কৃষ্ণ বুলি ক'বলৈ, বেয়া পাওঁ, লাজ কৰোঁ, কৃষ্ণ বুলি ক'লে মই ক'ম নি কৃষ্ণ বুলি, নকওঁ। এনেকৈ কৃষ্ণ নামটো বেয়া পোৱা যিসকল আমি বেয়া পাই আছোঁ, শাস্ত্ৰই কৈছে শিক্ষাগত অৰ্হতা যিমান থাকিলেও তুমিয়ে অজাতি। জন্ম তোমাৰ ব্ৰাহ্মণ কুলত হ'ব পাৰে, তুমি কৃষ্ণক ভাল নোপোৱা, সেইকাৰণে তুমি অজাতিৰ তালিকাখনত তোমাৰ নামটো সোমাই পৰিল। আৰু এনেধৰণে প্ৰকাশ কৰি সেৱাভাগ নিবেদন কৰিছে, যেন মতে পৃথিৱীত ভৈলন্ত বেকত বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত। মহাভাগৱত বৈকুণ্ঠৰ বস্তু, ই স্বৰ্গৰ নহয়, মৰ্ত্যৰ নহয়, পাতালৰ নহয়। যদি বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি আহিছোঁ যিহেতু বৈকুণ্ঠৰ পৰা, সেইকাৰণে আমি যামগৈও বৈকুণ্ঠলৈ, যদিহে ইয়াক আশ্ৰয় কৰোঁ। যদিহে আমি স্বৰ্গলৈ যাবলৈ ইচ্ছা কৰোঁ, তেতিয়াহ'লে ভাগৱত আশ্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ ভাগৱতে স্বৰ্গলৈ যোৱা পথটোৰ কথা নাই কোৱা, ভাগৱতে নৰকলৈ যোৱা পথটোৰ কথা নাই কোৱা। ভাগৱতে কৈছে মোক আশ্ৰয় কৰা, মই তোমালোকক বৈকুণ্ঠলৈ লৈ যাম। বৈকুণ্ঠ মানে বৈ মানে নাই, কুণ্ঠ মানে ভয়, য'ত জীৱৰ কোনো দিন ভয় নাই। আমাৰ এটাই ভয়, সেইটো হ'ল মৃত্যু ভয়। মৰিলে কি হ'ব, মৰিলে কি হ'ব, ল'ৰা ছোৱালীকেইটা কি হ'ব, ধন সম্পত্তি কি হ'ব, বেংক বেলেঞ্চ কি হ'ব মৰিলে, এইবিলাক ভয় আমাৰ থাকে। কিন্তু এটা সময়ত আমাৰ ভয় নাছিল। কোনটো সময়ত? বিজ্ঞানে প্ৰমাণ কৰি আছে যে এগৰাকী প্ৰকৃতি অৰ্থাৎ আইৰ আৰু এজন পুৰুষস্বৰূপ বাপৰ যি শুক্ৰাণু আৰু ডিম্বাণু থাকে, সেই শুক্ৰাণুত এক টোপাল বীৰ্যস্বৰূপ শুক্ৰাণুত 400,000 নিযুত কীট থাকে। আৰু সেই কীটবিলাকে শুক্ৰাণুৰ পৰা যেতিয়া ডিম্বাণুত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, তেতিয়া এখন ভীষণ দৌৰ প্ৰতিযোগিতা হয়। আৰু সেই দৌৰ প্ৰতিযোগিতাখনত 400,000 নিযুত কীটৰ ভিতৰত যিটোৱে গৈ প্ৰথমে ডিম্বাণুত প্ৰৱেশ কৰিব পাৰে, গৰ্ভাশয়ত প্ৰৱেশ কৰিব পাৰে, সেইটোৱে হ'লো আপুনি মই উপাধিধাৰী একোজন মানুহ। সেইজনে আপুনি মই কাৰোবাৰ সন্তান। কিন্তু আপোনাৰ মোৰ আগতো হয়তো এটি সন্তান জন্ম হৈছিল, কিন্তু পৃথিৱীলৈ অহাৰ আগতে গৰ্ভতেই মৃত্যু হ'ল। কাৰোবাৰ হয়তো জন্ম হৈ চকু মেলিবলৈ নেপালেই পৃথিৱীত, তেতিয়াই মৃত্যু হ'ল। কাৰোবাৰ হয়তো 3-4 বছৰ পৃথিৱীত থাকিয়েই সংসাৰ এৰি যাব লগা হ'ল, সেইটোতো আপুনি মই নহয়। 400 নিযুত কীটৰ ভিতৰত, 1000 নিযুত কীটৰ ভিতৰত দৌৰ প্ৰতিযোগিতাত যেতিয়া আপুনি মই জয় হৈছিলোঁ কীট হিচাপে সেই মুহূৰ্তত, তেতিয়া আমাৰ চকু আছিল নাই? নাই। কাণ আছিল নে? নাই। দৌৰিবৰ বাবে অত্যন্ত প্ৰয়োজনীয় অংগ দুটা হ'ল ভৰি, ভৰিও নাই তেতিয়া। অথচ আপুনি মই দৌৰ প্ৰতিযোগিতাত জয়ী হ'ব পাৰিছিলোঁ। বৰ্তমান আপোনাৰ মোৰ হাত ভৰি চকু কাণ নাক মুখ চব আছে, সকলোখিনি আছে, কিন্তু আপুনি মই প্ৰত্যেক দিনাই ভয়ৰ মাজত আছোঁ। কিবা এটা ভয় লাগি থাকে, আমুকে মাৰিবহি নেকি, মৰি থাকিলে কি হ'বা, দে বিভিন্ন ধৰণৰ ভয় আছে। গতিকে সেই ভয়ৰ পৰা মুক্তি পোৱাৰ মানে মুকলি হৈ থাকিব পৰা পথটোৱে হ'ল ভাগৱত, বৈকুণ্ঠৰ বস্তু। বৈকুণ্ঠ 9 যুগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত থাকিলে জীৱৰ কোনোদিন ভয় নাথাকে, সেয়াই হ'ল বৈকুণ্ঠ। গতিকে যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজান, প্ৰথমে হৰি কচ মৰি শুনা সাৱধান। অসাৱধান নহবা, সাৱধান হোৱা। কৃষ্ণক চিন্তা কৰা, চিন্তা কৰি প্ৰভু তোমাৰ নামে আমি এতিয়া আশ্ৰয় কৰিম, তুমি আমাক এক কণিকা কৃপা বৰ্ষণ কৰিবা প্ৰভু। এনেধৰণে আমি প্ৰত্যেকেই ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰি মহামানী শুকগুৰুৰ প্ৰপন্ন শিষ্যস্বৰূপ উগ্ৰস্বৰ বা সুতে কেনেকৈ 28,000 ঋষিমুনিক সি ভাগৱত কথাৰ প্ৰকাশ ঘটাইছে, পদবন্ধে প্ৰকাশ কৰিছে যে এদিনাখন বদৰিকাশ্ৰমত ভাগৱত লিখক কৃষ্ণ দৈপায়ন বেদব্যাস আমন জীৱনকে আসনত বহি আছে। আমন জীৱন মানে উগুল থুগুল। কিয়নো তেওঁ উগুল থুগুল হৈছে, তেওঁ নিজে কিন্তু একো উত্তৰ উলিয়াব পৰা নাই। ভাবিছেহে ভাবিছে। আমিওতো ভাবি থাকোঁ, ঘৰখনত সদায় সেৱা কৰি থাকোঁ ঈশ্বৰক, ইটো বেমাৰ সিটো বেমাৰ, কিবা এটা কৰ্ম কৰোঁ সফল নহয়। সৰস্বতী পূজাও কৰিছোঁ, দুৰ্গা পূজাও কৰিছোঁ, সত্যনাৰায়ণ পূজাও কৰিছোঁ, দুখীয়া নিচলা আহিলে তেওঁলোকক দানো দিছোঁ, কোনোবা মন্দিৰত গৈ সেৱা ভাগো কৰি আহিছোঁ, ভোগ দিছোঁ, পায়স দিছোঁ,
বিভিন্ন ধৰণৰ কৰ্মখিনি কৰাৰ পাছতো ঘৰখনত কিয়নো ইমান অসুখ অশান্তি হৈ থাকে, উত্তৰ বিচাৰি পাওঁনে? নাপাওঁ। সেই মনটো উগুল থুগুল, তাৰমানে কিয় হৈছে উত্তৰ উলিয়াব নোৱাৰা এটা মন ব্যাসৰ আহি পৰিছে। কিয় মোৰ এনেকুৱা হৈছে ভাবি পোৱা নাই। আৰু তেনেতে কি হ'ল, ৰাম মধুমুখে আছে বহি শুয়ানি শবদ, সেই বেলা তৈতে আখি মিলিল নাৰদ। সেইখিনি সময়তে ব্যাসৰ সন্মুখত আহি উপস্থিত হ'ল দেৱঋষি নাৰদ। আৰু নাৰদৰ ৰূপটো প্ৰকাশ কৰিছে ভাগৱতে। ও হাতে দিব্য বীণা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফূৰ্তি অবিশ্ৰাম, প্ৰেমে দ্ৰৱৈ চিত্তয়াতি, ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ। হাতত দিব্য বীণা নামৰ এভাগ যন্ত্ৰ, তাত যন্ত্ৰত জংকাৰ তুলিছে আৰু লগে লগে মুখখন ব্যৱহাৰ কৰিছে ভগৱন্তৰ নাম আশ্ৰয় কৰাত, আৰু হৃদয়খন ব্যৱহাৰ কৰিছে সেই নামৰ গৰাকীৰ ৰূপটো ধাৰণ কৰাত। আৰু তাতেই দেৱঋষি নাৰদ স্ফূৰ্তি অবিশ্ৰামভাৱে তেওঁ আনন্দৰ গৰাকী হৈ যাব পাৰিছে। আৰু লগে লগে চকু দুটাৰ পৰা প্ৰেমে দ্ৰৱে চিত্ত আতি ৰোমাঞ্চ শৰীৰ, ধাৰাই শ্ৰৱন্তে আছে নয়নৰ নীৰ। চকু দুটাৰ পৰা আনন্দৰ দুধাৰি চকুলো আপোনা আপুনি বৈ আহিছে। এটা সুন্দৰ ৰূপৰ বৰ্ণনা ভাগৱতে কৈছে যে কৃষ্ণ নাম আশ্ৰয় কৰিলে এজন মানুহৰ কেনেকুৱা এটা অৱয়ব হৈ যাব পাৰে এই দৰ্শনটো। আৰু সেই সুন্দৰ ৰূপটো হঠাৎ ব্যাসে দৰ্শন পাই গ'ল। বহি আছিল আমন জীৱনকে কি হৈছে কি নহৈছে ভাবি থাকোঁতে হঠাৎ সেই ৰূপটো সন্মুখতে দেখা পাই গ'ল।